অন্য একো নহয়, দুখীয়া মানুহৰ কাৰণে অকণমান প্ৰব্লেমটো হয় আৰু পইচা পাতি অসুবিধা, মানুহৰ যাতায়াতৰ মানে ৰেলটো যি সুবিধা দিছে আছে ঠিকেই আছে, ভাড়াটো বেছি হ'ল অকণমান কম হয় আৰু দুখীয়া মানুহৰ কাৰণে। অন্য গাড়ীত নগৈ ৰেলত সেইবাবে যোৱা হয়। সেইবাবে যোৱা হয়, ভাড়াটোৰ বাবে যোৱা হয়, সেইটোৱে আৰু কি ক'ম। একচুৱেলি ৰেলৰ ভাড়াটো বৃদ্ধি হ'ব নালাগিছিলে। আমি যেনেকি মধ্যবিত্ত মানুহ আৰু ট্ৰেইনত যিসকল মানে অহা যোৱা কৰে দুখীয়া মানুহে প্ৰায় বেছিকৈ অহা যোৱা কৰে, সেইকাৰণে ট্ৰেইনৰ টিকেটৰ ক্ষেত্ৰত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত হ'ব নালাগে। বৰ্তমান যিটো আছে এইটোতে থাকিলে ভাল হয়। ক'ত যাব এতিয়া? মই যাম লখিমপুৰ। লখিমপুৰ যাব হয়। আজি এই কেঁচুৱা ল'ৰা ছোৱালী লৈ আহিবলৈ সুবিধা হয়। আৰু যিখিনি ধনী মানুহ নিজৰ নিজৰ গাড়ীতে আহিব। আমি দুখীয়া মানুহৰ কাৰণে ট্ৰেইনত আহিছোঁ, অহা যোৱা কৰিছোঁ, আৰু পৰাপক্ষত মূল্য বৃদ্ধি হ'ব নালাগে। মই ধেমাজিলৈ যাম, বৃদ্ধি পাব নালাগে, এতিয়া যিটো আছে সেইটোও থাকিলেই ভাল হয়। কাৰণ আগতে ইয়াতকৈও কম আছিলে, তেতিয়া আমি গৈ ভাল পাইছিলোঁ। এতিয়া বৃদ্ধি পোৱাৰ লগে লগে আমাৰ মানে কিছুমান সমস্যা হয় দুখীয়া মানুহৰ কাৰণে, সেইকাৰণে বৃদ্ধি পাব নালাগে।